Hello everyone, এইফালে মাছ মাৰিবলৈ আহিছো আৰু মাছ মৰা কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। এইফালে চাওকচোন বেলিটো কিমান ধুনীয়াকৈ জিলিকি আছে আৰু এতিয়া বেছি পৰ নাই বেলি ডুবিবলৈ। আৰু বহুত বছৰ মূৰত আহিছো মাছলৈ। কমসে কম আজি 20 বছৰ মানে হ'ল মাছ এনেকৈ নদীলৈ অহা নাই আৰু বহুত বছৰ মূৰত আহিছো। বহুত ভাল লাগিছে। নদী পাৰৰ কথা আপোনালোকেতো গমেই পায়, নদী পাৰত কিমান যে ভাল লাগে। আৰু আগতে সৰুতে নদীলৈ অহা কথা কিছু মনত পৰে। এইফালে আমাৰ নামি গ'ল মাছ মাৰিবলৈ। কেৱল মই আহিছোঁ দেই, মই কেৱল সাক্ষী হৈ আহিছোঁ, মই পানীত নানামো। আৰু বহুত বছৰ ভয়ো লাগে, ঘপককৈ হয়তো পানীয়ে চুট নকৰিব পাৰে। এয়া মই ৰখীয়া, মই বটুৱাটো বামতে লৈ পাৰে পাৰে ঘূৰি ফুৰিম, কাৰণ মই বহুত বছৰ পানীত নমা নাই আৰু নদীটো এনেকৈ অহা নাই, হয়তো বেমাৰ পৰিবও পাৰোঁ। সেইটো কাৰণে মই আৰু বটুৱাটো ধৰিবলৈ আৰু এই পাৰে পাৰে মই আহি আছোঁ। তাহাঁতে আৰু আমাৰ ভাগিন বৌ আৰু এইফালে দুজনী ভাগিন আৰু এজনী বৌ, আমি এনেকৈ আহি আছোঁ। আৰু এইফালে তাহাঁতে টানি আছে আৰু পূৰা মাছ আছে, সৰু সৰু মিছা মাছ আছে। আৰু যি কি নহওক আৰু যিমান যি হ'লেও নিজে মাছ মাৰি খোৱা সোৱাদটো বেলেগ দিয়কচোন। আজি বহুত দিনৰ মূৰত আহিছোঁ, নিজকে বহুত ভাল মানে বহুত নিজকে মানে মনটো বহুত ভাল লাগিছে। আৰু এনেকুৱা নদী পাৰবিলাকত মোৰ বেছি ভাল লাগে আৰু তাতেই সেউজীয়া পৰিৱেশটো মোৰ প্ৰিয়। আৰু আগতেও আপোনালোকক ভিডিঅ'বিলাকক কৈ থাকোঁ যে মোৰ সেউজীয়া পৰিৱেশটো বহুত মানে ভাল লাগে। আৰু তাহাঁতে পানীত নামিছে, ময়ো যেন পানীত নামি যাওঁ, ময়ো যেন মাছ ধৰোঁগৈ তেনেকুৱা লাগিছে। কিন্তু মই পানীত নামি যোৱা নাই, তাহাঁতেও মানা কৰিছে আৰু মোৰো অলপ আফচোচ লাগিছে বহুত দিনৰ মূৰত পানীত নামি গ'লে হয়তো জ্বৰ হ'ব পাৰে। তাতে বিহু আহি আছে, বিহুৰ আগত যদি মোৰ জ্বৰ হৈ যায় কি হ'ব ন। সেয়েহে বটুৱাটো মই দি দিলোঁ। বটুৱাটো তাহাঁতে নিজে এয়া কভাৰ কৰি লৈছে। আৰু এইফালে বটুৱা একদম বতাহ, এতিয়াতো পূৰা চ'ত মাহৰ বতাহ কিমান যে বলিছে। আৰু মই অকণমান দূৰত থাকিবলগীয়া হৈছে, তাহাঁতে গৈ আছে বহুত দূৰলৈ। হ'লেও মোৰ যাবলৈ মন যায়, ওচৰত চাওঁগৈ নেকি তেনেকুৱা লাগি গৈছে। কিন্তু কি কৰোঁ, উপায় নাই, পানীত নামি যোৱা নাই। বামৰ পৰাই চাই আছোঁ, হেঁপাহে চাই আছোঁ। আৰু বিশেষকৈ মই পানীত যদিও নামিবলৈ পোৱা নাই, পাৰতে মোৰ ইমান ফিল লাগিছে, ইমান ভাল লাগিছে, নিজকে বহুত সুখী অনুভৱ কৰিছোঁ যে বহুত দিনৰ মূৰত এনেকুৱা এখন ঠাইলৈ আহিছোঁ। সৰুতে আহিছিলোঁ, বহুত সৰুতে আহিছিলোঁ, মানে 8-9ত থাকোঁতে অহা। তাৰপাছত অহা হোৱা নাই আৰু বিয়া সোমাই গ'লোঁ। বিয়া হোৱাৰ পাছততো অহাই হোৱা নাই। আৰু আহিলেও এইবিলাক ঠাইলৈ নাহোঁ, ঘৰলৈ ডাইৰেক্ট আহোঁ, ঘৰৰ পৰাই গুচি যাওঁ। এইবাৰ মানে আহিছোঁ অকণমান দীঘলীয়াকৈ, সেইটো কাৰণে এই ঠাইডোখৰত পাই গ'লোঁ, ভাগ্যক্ৰমে পাই গ'লোঁ। তাহাঁতেও মাছ মাৰিবলৈ আহোঁ বুলি ক'লে, ময়ো লগে ভাগে যাওঁচোন, আগতে উমলা ঠাইডোখৰ, আগতে ঘূৰি ফুৰা ঠাইডোখৰ চাই আহোঁগৈ বুলি ময়ো লগত গুচি আহিলোঁ। আৰু এইফালে ধৰি আছে মাছ, আমাৰ মৌচুমী পূৰা ভাগৰ লাগিছে। বোলে তাইক বোলে তলত কিবা হেৰি এডালে বোলে বিন্ধিলে। চাওকচোন সৰু সৰু মিছা মাছ কিমান যে মৰম লাগিছে। আপোনালোকৰ মিছা মাছ খাই কেনেকুৱা পায়? মই কিন্তু বিৰাট ভাল পাওঁ মিছা মাছ খাই। সেয়াহে আজি আহিলোঁ। আৰু মাছ খোৱা বুলিয়ে নহয়, মানুহৰ এটা চখ থাকে, মনৰ চখ, আৰু চখটোকে পূৰাবৰ কাৰণে তাহাঁতৰ লগত গুচি আহিলোঁ। আপোনালোককো ভিডিঅ'টো দেখুৱালোঁ।